মাছ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী বৰপেটা জিলাৰ ভেল্লাৰ আতিকুৰ ৰহমান। আপোনাৰ কোভিডৰ লকডাউনৰ সময়ৰ পৰা মই ঘৰতে বহি থাকিব লগা হ'ল। তেতিয়া আপোনাৰ মাছ ফাৰ্মিং তেতিয়াৰ পৰা আৰম্ভ কৰি আছোঁ। কোভিড মহামাৰীৰ সময়ত স্বাৱলম্বিতাৰ উদ্দেশ্যে মাছৰ ব্যৱসায় আৰম্ভ কৰা আতিকুৰে আজি লাভৰ পথত আগবাঢ়ি গৈছে। প্ৰথম অৱস্থাত 15 বিঘা মাটিত পুখুৰী খান্দি মৎস্য পালন আৰম্ভ কৰিছিল আতিকুৰে। প্ৰাথমিক সময়ত লোকচানৰ সন্মুখীন হৈছিল যদিও ধৈৰ্যৰ সৈতে কাম কৰি যোৱাৰ ফলত লাভৰ মুখ দেখিবলৈ সক্ষম হয়। সময়ৰ পাছত নিজৰ পুখুৰীৰ উপৰিও বেলেগৰ পুখুৰীত লিজত লৈ মাছ উৎপাদনৰ অধিক পৰিমাণত বৃদ্ধি কৰিছে। এতিয়া বছৰি 20 লাখ টকাৰ অধিক মাছৰ ব্যৱসায় কৰি আতিকুৰে সফলতাৰ দৃষ্টান্ত স্থাপন কৰিছে। আনহাতে বহিৰাজ্যৰ পৰা আহি থকা চালানী মাছৰ দাম তুলনামূলকভাৱে কম হ'লেও স্থানীয়ভাৱে উৎপাদিত থলুৱা মাছৰ ওপৰত থকা গ্ৰাহকৰ আস্থাই তেওঁক লাভৱান কৰিছে। আতিকুৰৰ মতে, যদি চৰকাৰৰ পৰা অধিক সহায় পোৱা যায় তেন্তে এই ব্যৱসায়ৰ জৰিয়তে বহু লোকক স্বাৱলম্বী কৰাৰ সুযোগ আছে। লগতে মাছ উৎপাদন বৃদ্ধি পালে ৰাজ্যখনো অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে তেওঁ। আতিকুৰৰ এই উদ্যোগ ৰাজ্যৰ নিবনুৱা যুৱ সমাজৰ বাবে অনুপ্ৰেৰণা হৈ উঠিছে। নিজ অৱস্থানৰ সীমাবদ্ধতাৰ ভিতৰতে আতিকুৰে দেখুৱাইছে মনোবল আৰু পৰিশ্ৰমে সফলতাৰ দুৱাৰ খুলিব পাৰে। আপোনাৰ কোভিডৰ লকডাউনৰ সময়ৰ পৰা মই ঘৰতে বহি থাকিব লগা হ'ল। তেতিয়া আপোনাৰ মাছ ফাৰ্মিং তেতিয়াৰ পৰা আৰম্ভ কৰি আছোঁ। মোটামুটি আজি 4-5 বছৰ। এতিয়া মই গ্লাছ কাপ, চিলভাৰ, কমল, ৰৌ, ভৌকুৱা, আপোনাৰ লগতে ব্লাক কেটৰো ফাৰ্মিং কৰোঁ। ব্যৱসায় কেনেকুৱা, লাভৱান হ'ব পাৰিছেনে? ব্যৱসায় বেয়া নহয়, যিখিনি পৰিশ্ৰম কৰি আছোঁ এনে ব্যৱসায় হিচাপত ভালেই আৰু। মোৰ বছৰি সম্পূৰ্ণ ব্যৱসায় 20 লাখমান টকা হয় আৰু আদান প্ৰদান গোটেইখিনি। আমাৰ অসমৰ মাছেদি আপোনাৰ খুব বেছি আপোনাৰ 30% মানে হৈছে। বাকীটো আপোনাৰ বিদেশৰ পৰা মাছবোৰ আহি আছে আমাৰ অসমত বেছি কৰি। গতিকে আমাৰ নিচিনা যদি ডেকা বন্ধুসকলে যদি ফাৰ্মিং কৰে নিশ্চয় উন্নতি হ'ব সকলোৰে। বাহিৰৰ মাছবিলাক হৈছে আপোনাৰ বহুত ধৰণৰ আপোনাৰ খাদ্যৰ লগত সিহঁতে কেমিকেল মিক্স কৰি কিনে সেইটো আপোনাৰ প্ৰডাকশ্যন বঢ়োৱাৰ কাৰণে আপোনাৰ নানান ধৰণৰ ৰাসায়নিক সাৰ বা কেমিকেল দি কিনে প্ৰডাকশ্যন বেছি কৰি দিয়ে। যাৰ ফলত নেকি সেইবোৰ মাছৰ আপোনাৰ খাবলৈ সোৱাদ নহয়। বৰ্তমান আমাৰ অসমবাসীয়ে লাহে লাহে বুজি পাই আছে আমি যি লোকেল মাছখিনি আমাৰ লোকেল মাছখিনি খাব লাগে। সেইকাৰণে আমাৰ ইয়াৰে মাছখিনি আপোনাৰ ডিমাণ্ডটো বেছি মাৰ্কেটত সদায়। বাহিৰা মাছটোৰ আপুনি ইমানখিনি ডিমাণ্ড নাপাব। গতিকে আমি যদি সকলোৱে যদি ভালদৰে যদি আমি নিজেও ফিচাৰীবিলাকত যদি ভাল প্ৰডাকশ্যন কৰিব পাৰোঁ নিশ্চয় আমাৰ মাছখিনি মাৰ্কেটত আপোনাৰ বিক্ৰী হ'ব। এইটো এতিয়া মই আপোনাৰ 30 বিঘা এৰিয়াত 6টা ফিচাৰী দিছোঁ। গোটেইখিনি নিজৰ নে? এইটো আপোনাৰ মোৰ তাৰে আপোনাৰ 15 বিঘা এৰিয়া মোৰ নিজৰ, আৰু বাকী ওচৰৰ পাজৰে যিখিনি আপোনাৰ ফিচাৰী পৰি আছিল সিহঁতৰ ফিচাৰীবিলাক মই লিজত লওঁ। আজি আপোনাৰ মই ধৰিলোঁ আপোনাৰ ৰৌ ধৰিলোঁ, কমল ধৰিলোঁ, ভকুৱা, চিলভাৰ আৰু বাটা মাছটো ধৰিছোঁ। আমি বাটা মাছ বেছি প্ৰডাকশ্যন কৰা দেখা গৈছে, কি কাৰণ বাটা মাছটো? বাটা মাছটো কি হ'ল আপোনাৰ এইটো আপোনাৰ 3 মাহ পাছৰ পৰাই আমাৰ তাৰমানে পইচাটো আপোনাৰ উঠাব পাৰোঁ। এইটো 3 মাহ পিছত পৰা আমি খোৱা হিচাপত এই মাছটো বিক্ৰী কৰিব পৰা যায়। গতিকে এইটো মাৰ্কেটত আমি পইচাটো আদান প্ৰদান হৈ থাকে। তেতিয়া আমাক কেতিয়াবা পইচাৰ দৰকাৰ হ'লে আমি বাটা মাছটো সলকান্তি বিক্ৰী কৰিব পাৰোঁ। এইটো আপোনাৰ ধুবুৰী অঞ্চলত বেছিকৈ মাছ যায়, ধুবুৰী, গোৱালপাৰা আৰু আপোনাৰ গুৱাহাটী। আমাৰ ধৰকচোন গুৱাহাটীত আপোনাৰ বেংগলৰ মাছটো বেছি কৰি আহে। তাত আমাৰ ডাঙৰ মাছৰ যিহেতু আমি ইয়াতে ডিমাণ্ডটো নাপাওঁ, সেই হিচাপত আমাৰ ডাঙৰ মাছখিনি আপোনাৰ ধুবুৰী যায়, গোৱালপাৰা যায়, আৰু আপোনাৰ বাটা মাছখিনি আমি এই গুৱাহাটীত পঠাওঁ। গুৱাহাটীত আমাৰ বাটা মাছটো ডিমাণ্ডটো ভাল পায়। এইখিনি সময়ত মাৰ্কেটটো অলপ ডাউন থাকে। এইটো যিহেতু আমাৰ খাল বিল নদী নৰ্দমাৰ পৰা মাছবোৰ ওলাই আহে, আৰু বিশেষকৈ আমাৰ অসমবাসীসকলে আমাৰ লোকেল মাছখিনি খাবৰ কাৰণে এটা ইচ্ছা কৰে। ফিচাৰী বিভাগৰ পৰা 2 বছৰমান ধৰি আজি মই লিংক হ'ল। তেনেকৈ বিশেষ যোৱা হিচাপত সেনেকৈ আপোনাৰ সহায় পাতি ইমান এটা নাপায়। ভাল পৰামৰ্শ পায়, আৰু কিছু যদি আগতে যদি পাইছে মই নাজানো, কিন্তু মই জানাত মই আপুনি তেনেকুৱা সিমান এটা পোৱা নাই সুবিধাজনক। আৰু যিবোৰ স্কিম আহে আমি সেইবোৰ স্কিম আমি ওচৰত ঢুকিয়ে নাপাওঁ। চৰকাৰে ফিচাৰী ডিপাৰ্টমেণ্টৰ দ্বাৰা একদম প্ৰকৃত যিখিনি মাছ ব্যৱসায় ফাৰ্মিঙৰ লগত জড়িত সম্পূৰ্ণ হিচাপে সিহঁতক ভালদৰে পৰিচালনা কৰি কিনে যদি আমাক যদি সহায় কৰে প্ৰত্যেক ডেকা বন্ধুকে ফাৰ্মিঙৰ নামত,
আমি ধৰচোন এতিয়া আমি 20 লাখ টকা টাৰ্ণঅভাৰ মাৰ্কেটত আমি কৰোঁ, এইটো কৰিলে কি হ'ব, আমি যদি মাৰ্কেট আমি ফিচাৰীখিনি কামত যদি কাম লাগিব লগা হয়, ৰিপেয়াৰিং কৰিব লাগে, আমাৰ পইচাটো গুচি যায়, সেই হিচাপত আমাৰ পইচাটো কমি হৈ যায়। আৰু ফিচাৰী আপোনাৰ পাৰ্টটো যদি ৰিপেয়াৰিং নকৰোঁ, আমাৰ বাৰিষা কিনে মাছখিনি ওলাই যায়, সেই এটা ৰিস্ক থাকে। আমি ডাঙৰ মাছ উৎপাদন কৰিব নোৱাৰোঁ, গোটেই বছৰটো পুহি ৰাখিব নোৱাৰোঁ, যিহেতু আমাৰ এটা ভয় আছে বানপানী আহি কিনে মাছবোৰ ওলাই যায়। গতিকে এই ক্ষেত্ৰত যদি চৰকাৰে যদি কিছু যদি আমাক যদি লোনৰ জৰিয়তে যদি সহায় কৰিলেহেঁতেন, তেতিয়া আমি সম্পূৰ্ণ কামখিনি গোটেই ডিচিপ্লিন কৰি পাৰবোৰ যদি বনাই কিনে মাছ ফাৰ্মিং কৰিব পাৰিলোহেঁতেন, তেতিয়া আমি 2-3 বছৰ মাছটো ৰাখিব পাৰিলে আমি মাৰ্কেটত ভাল ভেলু পালোহেঁতেন আৰু অসমবাসীক আমি ভাল ডাঙৰ মাছ, আমাৰ লোকেল মাছ খাব পাৰিলোহেঁতেন। তেতিয়া আপোনাৰ কি হ'ল, বেংগলৰ পৰা মাছ আশা কৰিব নালাগিলেহেঁতেন। চৰকাৰে যদি ভাবে আমাৰ বিদেশৰ পৰা আমি মাছ আমি নানো, আমি আমাৰ নিজৰ ফাৰ্মাৰখিনিৰ পৰা আমি দিয়া পৰামৰ্শ লৈ সিহঁতক যিখিনি জৰুৰত সেইখিনি যদি আমাক সহায় কৰে, আমাক বাৰু ছাবচিডি নালাগে, যদি আমাক যদি লোনটোৰ বিষয়ে যদি ইণ্টাৰেষ্টটো অলপ ছাবচিডি দি কিনে যদি আমাক বহলাই বিজনেছখন কৰিব দিয়ে, অসমবাসীৰ বহুত ল'ৰা আমি কৰ্মস্থপন ইয়াৰ জৰিয়তে আমি ল'ব পাৰিম আৰু 2-এজন বন্ধুক আমি হয়তো পৰামৰ্শ দিব পাৰিম। এতিয়া পৰামৰ্শ দিলে কি হ'ব, কোনো ধৰণৰ স্কিমে নাপায়, স্কিম বাৰু ৰিস্ক ল'ব নোৱাৰে। এইপিনে আপোনাৰ পানীৰ আহি কথা, বানপানী কাৰোবাৰ লগত যদি আপোনাৰ 5 লাখ টকা আছে, 5 লাখ টকাৰ দানা কিনিব লগা হ'লে ফিচাৰী কেনেকৈ বনাব, ফিচাৰীটো বনালে আপোনাৰ পইচা নহয়। এতিয়া আমি যদি ফিচাৰীবিলাক যদি ৰিপেয়াৰিং কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ গোটেই মূলধনটো তাতে কাটি যাব, গতিকে আমি মাছ পালন কৰাত অসুবিধা হ'ব। আপোনালোকে দেখাই পাইছে মোৰ লগত মিনিমাম আপোনাৰ 15-20 জনক লৈকে আপোনাৰ জড়িত হৈ থাকে ইয়াত ফাৰ্মিঙত।